আমি হেলিকপ্টাৰেৰে অহা কথা আছিলে মই বোলো হেলিকপ্টাৰ ৰখি থাকিলে আজি মিটিং নহব গতিকে জয়ন্ত মল্ল বৰুৱা আৰু মই ৰাতিপুৱাই আমি গাড়ী দি আহিলো মই ভাবিছিলো যে মিটিংত মানুহ ইমান আহিবনে নাই কিন্তু আপোনালোক ইমান মানুহ ৰাতিপুৱাই গোট খালে তাৰ মানে শুক্লাই চেৰফাঙত এবাৰ বিজেপি জিকিবই হয়নে নহয় মোৰ লগত একেলগে কব ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি ৰণেন্দ্ৰ নাৰ্জাৰী বহুত ধন্যবাদ আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া ভিক্টৰ কুমাৰ দাস ডাঙৰীয়া ঋষিৰাজ হাজৰিকা নীলকান্ত ডেকা ছত্ৰ সিং চৌধুৰী কৰণ চেত্ৰী শেষ প্ৰসাদ লুইটেল প্ৰমোদ শৰ্মা বাপন দাস মহেন্দ্ৰ স্বৰ্গীয়াৰী কনক দাস কন্দৰ্প ডেকা কানুৰাম কলিতাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আইমাতৃসকল আৰু মোৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল আজিৰ দিনটো অত্যন্ত শুভ আৰু মাংগলিক দিন আজিৰ দিনটোতে আমি আমাৰ সমাজখনে পৰম প্ৰেমময় গুৰু শ্ৰী শ্ৰী ঠাকুৰ অনুকূল চন্দ্ৰৰ জন্ম মহোৎসৱ পালন কৰিছে মই আজিৰ দিনটোতে আমাৰ সৎসংগৰ সকলো ভক্তপ্ৰাণ ৰাইজক জন্ম দিৱস মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে জয় গুৰু বুলি সম্বোধন কৰিছোঁ শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে জানে যে অহা 22 তাৰিখে আমাৰ বিটিচিত পৰিষদীয় নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে আজি 16 তাৰিখ আৰু মাজত মাত্ৰ কেইটামান দিন আছে